ইন্টার্নশিপটো হল ডিপ্লোমা ইন ফার্মাসির পার্ট 3 মানে ডিপ্লোমা ফার্মাসি ফার্স্ট ইয়ার সেকেন্ড ইয়ার পার্ট 3 কৰিব ইন্টার্নশিপটো পিসিআর যেটো ডাইৰেকশন আছে এজ পৰ পিসিআই ডাইৰেকশন এইটো এজন ষ্টুডেণ্টে যেতিয়া তেওঁৰ ডিপ্লোমা কমপ্লিট মানে সেকেন্ড ইয়ার এক্সাম দিয়াৰ পিছতে তেওঁ গৈ পেলাই যিকোনো অল ওভার ইন্ডিয়া যিকোনো স্টেট গভর্নমেন্ট অর সেন্ট্রেল গভর্নমেন্ট যিকোনো হস্পিটালত গৈ পেলাই তেওঁৰ ইন্টার্নশিপ কমপ্লিট কৰিব পাৰে 3 মহীয়া প্ৰশিক্ষণটো কমপ্লিট কৰিব পাৰে ইয়াত কি হয় আমাৰ পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিলে নীল মাধৱ ছাৰ তেখেতে চক্ৰান্তমূলকভাৱে তেখেতে কি কৰিলে ইন্টার্নশিপটো বন্ধ কৰিলে চাওক ইন্টার্নশিপটো অসমৰ বাহিৰতো কৰিব পাৰে কিন্তু আমি আৰপুৱে দাবী কৰিছো যেহেতু 3 মহীয়া এটা ফ্ৰী অফ কষ্ট তেওঁলোকে একটা হস্পিটালত কাম কৰি দিয়ে অসম চৰকাৰৰ পিএসসি সিএসসি যিবিলাক আছে ডিস্ট্রিক্ট হস্পিটাল সেইবিলাক যদি ল'ৰা ছোৱালীবিলাকে 3 মাহ অর্থাৎ 500 ঘন্টাকে ফ্রি অফ কস্ট কাম কৰি দিয়ে আজি 2000 ছাত্ৰ ছাত্ৰীয়ে কাম কৰিলে তেওঁ কিমান ঘন্টা অসম চৰকাৰে ফ্রি অফ কস্ট পাব কিন্তু সেই বস্তুটো পূৰ্বৰ যিজন ডাইৰেক্টৰ আছিল নীল মাধৱ ছাৰ তেখেতে চক্ৰান্তমূলকভাৱে এই ইন্টার্নশিপটো বন্ধ কৰি দিছে আমি দাবী কৰিছো ইয়াৰ ওপৰত এটা ইনকুৱাৰী কৰিব লাগে কোন দুষ্ট চক্ৰ মানে হেৰিৰ কাৰণে এই ইন্টার্নশিপ বন্ধ হৈ আছে ইন্টার্নশিপ আমি আৰু এটা কৰিছো অসমৰ ষ্টুডেণ্ট অসমতে ইন্টার্নশিপ কৰক অসমতে তেওঁৰ নিজৰ আমাৰ মাতৃভাষা অসমীয়াত তেওঁ পেচেণ্টৰ লগত মত বিনিময় কৰক পেচেণ্ট কাউন্সিলিং কৰক তেওঁ ফাৰ্মাচিত হেৰি কৰক বা আপোনাৰ হস্পিটালৰ যিটো হেৰি আছে ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট সেইখিনি তেওঁলোকে ইনভলভমেণ্ট হওক ভালকে তেওঁলোকৰ ট্ৰেইন আপ হওক নিজৰ মাতৃভাষাত আমি সেইটো বিচাৰিছিলোঁ কিন্তু ইয়াত এই পূৰ্বৰ ডাইৰেক্টৰেটো মানে বিসংগতি কৰি থৈ গ'ল কিয়নো এটা অলৰেডি আমাৰ তাত প্ৰমাণো আছে লখিমপুৰৰ এজন CMO তেখেতৰ নাম হ'ল জগত মোহন প্ৰসাদ তেখেতে ধেমাজিৰ CMO হৈ আছে সেই ব্যক্তিজনৰ আমাৰ নীল মাধৱ ছাৰে ইন্টার্নশিপৰ ব্যৱস্থা কৰিলে যিজন অলৰেডি চিফ মেডিকেল অফিচাৰ তেওঁ কেনেকে তেওঁ ডিফাৰ্ম কৰিলে এপেক্সৰ পৰা কেনেকে কৰিলে উইদাউট লিভ সেইটোও আমাৰ মানে মানে ৰহস্যৰ আৱৰ্তত আৰু লগতে তেওঁক মানে এই পূৰ্বৰ আমাৰ ডাইৰেক্টৰ যে কেনেকে তেওঁ ইন্টার্নশিপৰ অৰ্ডাৰ দিলে অথচ যিবিলাক পঢ়ি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইন্টার্নশিপ অৰ্ডাৰ নাপায় তেওঁলোকৰ ক্ষেত্ৰত মানে ইনজাস্টিস আৰু এই জগত মোহন প্ৰসাদ ডাক্তৰ জগত মোহন প্ৰসাদৰ দৰে ব্যক্তিসকলক ইন্টার্নশিপৰ অৰ্ডাৰ দিছে আৰু সেই কপি আমাৰ লগত আছে আৰু বৰ্তমানে দেখা পাইছো যে এতিয়াও এটা নিৰ্দেশ ওলাইছে যে অসমৰ বাহিৰৰ ষ্টুডেণ্টক তেওঁলোকে ইন্টার্নশিপ কৰিব নিদিয়ে কিন্তু আমি এতিয়াও দেখা পাইছো আমাৰ লগত তথ্য আছে যে সিকিমৰ আপোনাৰ হিমালয়ান ইনষ্টিটিউট তাৰ পৰা পাছ আউট কৰা ছাত্ৰ ছাত্ৰীক এতিয়া ইন্টার্নশিপ দিয়ে মানে এইটো গোটেইটো এটা কুচক্ৰান্তৰ কিছুমান দুই এজন বিষয়াই চৰকাৰক মানে ভুল তথ্য দি হলটেকত পেলাই এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো বৰবাদ কৰি আছে ইয়াত আমাৰ এটা হেৰি আছে এই চক্ৰটোৱে মানে একটা বৃহৎ ধনৰ লেনদেন কৰি এই ইন্টার্নশিপৰ ব্যৱস্থা মানে তলে তলে দি আছে আৰু চৰকাৰক দেখাই আছে যে ইন্টার্নশিপ বাহিৰৰখিনি আমি কৰিব দিয়া হোৱা নাই কিন্তু এইটো কমপ্লিটলি ইন্ডাষ্ট্ৰি আৰু যি ল'ৰা ছোৱালী যে অসমৰ বাহিৰৰ পৰা কৰি আহে তেতিয়া কি কৰিব তেওঁলোকে তেতিয়া ৰেজিষ্ট্ৰেশ্যন দিব লাগিব তাৰমানে কি অসম চৰকাৰৰ এই যিটো মানে হেৰি মানে বেনিফিট পাব লাগিছিল চৰকাৰে এই বেনিফিটটো এই দুই এজন কৰ্মচাৰীয়ে নষ্ট কৰা যেন আমাৰ অনুভৱ হয়